মোৰ ল'ৰাটোৱেই গুচি গ'ল 5খন লেটাৰ পোৱা মাৰ্কশ্বিট লৈ এতিয়া কি কৰিম নিজেই নাই এতিয়া মোৰ কাৰণে ল'ৰাটো ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই ৰিজাল্ট ল'বলৈ এই পৃথিৱীত নাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰজন হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল আহিল কিন্তু 4 দিন পূৰ্বেই হেৰাই গ'ল মেধাৱী ছাত্ৰ ৰমেন বিশ্বাস পুত্ৰৰ সফলতাৰ খবৰ পাই দুখত ভাগি পৰিছে পিতৃ 5খনত লেটাৰ সহ 88% নম্বৰেৰে নগাঁৱৰ কঠীয়াতলীৰ ৰমেন বিশ্বাস পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় মূল্যহীন হৈ পৰিল পুত্ৰৰ ৰিজাল্ট ক'লে দুৰ্ভগীয়া পিতৃয়ে নগাঁৱৰ পানীখাইটিত 4 দিন পূৰ্বেই এক পথ দুৰ্ঘটনাত জীৱন হেৰুৱালে ৰমেন বিশ্বাসে নিজেই নাই এতিয়া মোৰ কাৰণে ল'ৰাটো ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই আৰু এইবোৰ এইটো মূল্য মোৰ কাৰণেতো একোৱেই নহয় এতিয়া আৰু ষ্টেণ্ড কৰিলোতো মোৰ যিহেতু সন্তান নাই সেইকাৰণে মই আৰু ৰিজাল্টটো সেয়া হ'লো কি আৰু তেনেকুৱা তথাপি ধৰক এটা কথা অঞ্চলৰ মানুহে জানিছে যে নহয় সি মেধাৱী আছিল যে এইটো আকৌ দ্বিতীয়বাৰ প্ৰমাণ কৰিছে মেট্ৰিকতো এবাৰ কৰিলেই মেট্ৰিক আমাৰ 92% পাইছে আৰু এডভান্স আৰু জেনেৰেল মেথছত 100/100 পাইছে তেনেকুৱা দ্বিতীয়বাৰো সি প্ৰমাণ কৰিবলগীয়া মোক আৰু এনেকুৱা বেদনাৰ বাহিৰে আৰু একো পৰীক্ষাৰ ৰিজাল্টৰ আনন্দৰ মাজতো শোকৰ বন্যা বৈছে এই পৰিয়ালটোত আজি হয়তো ৰমেন জীয়াই থকাহেঁতেন কিমান যে ফূৰ্তি কৰিলেহেঁতেন নিষ্ঠুৰ নিয়তিয়ে এনেকৈ লিখি থৈছিল ৰমেনৰ জীৱন কাহিনী ময়ো জানিছোঁ কাৰণ আমাৰ বিদ্যালয়খনতো তেনেকুৱা কণ্ডোলেন্স পাতিছে চেণ্ট থমাছো পাতিছে কাৰণ এওঁলোকে ষ্টাফে আহি প্ৰত্যেকে মোৰ বেদনাৰ সমভাগী তেনেকুৱা আনকি আমাৰ সাংবাদিক তেনেকুৱা কঠীয়াতলী গোটেই অঞ্চলে মোৰ লগত সমবেদনাৰ অংশীদাৰ হৈ তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে মোৰ কাৰণে এইটোৱে আৰু ইয়াত থাকি আৰু মোৰ কি আছে এতিয়া সেইটোৱে যে অঞ্চলবাসীয়ে যে ইয়াৰ কাৰণে কান্দিছে এইটোৱে কামপুৰৰ পৰা মাধৱ ভূঞা আৰু নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8